জয় আই অসম জয় আই অসম মই বাংলাদেশে হয় এই মানুহজনী তদন্ত হ'ব লাগিব অসম দুটা অসম আরে আপোনালোকে জয় আই অসম ক'বলৈ কি টান লাগি আছে নেকি সকলো একেলগে কওক জয় আই অসম জাগা আমি দিয়া নাই দিয়া নাই যে কেনেকে মাল নামালে এতিয়া মাল নমাইছে আমাৰে নিজৰ ভাই হয় আমাৰ যদি অসমৰ মানুহৰ যদি অসুবিধা হৈ আছে তেতিয়া আমি সেই মানুহজনক ৰাখিব নোৱাৰিম হৈ গ'ল আমি গামবুঢ়া কি হৈ গ'ল তেনেকে নেকি কথা ভুল হ'ল মাফ কৰি দিয়ক আপুনি আচুকাই ক্ষমা কি হৈ গ'ল আকৌ আপুনি মই আঠুকাৰী ক্ষমা খুজিলো হ'লে মোৰ ভুল মই ভাবিছোঁ এইটো মোৰ জন্মস্থান জাগা মই জালে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে আছে বাৰ্থ চাৰ্টিফিকেটৰ জন্ম জেগা কি লিখা আছে যাৰ পাছত যদি উৰিয়ামঘাটত লেখা আছে বাৰ্থ চাৰ্টিফিকেট দেখাব পাৰিব এতিয়া পাৰিম তো উৰিয়ামঘাটত আপোনাৰ জন্ম তে আপুনি ইয়াত কেনেকৈ আহিলে নহয় উৰিয়ামঘাটত জন্ম নহয় জন্মটো ইয়াতে হয় মানে তাতে ওলাইছে মানে আপোনালোকৰ লগত গাড়ী কেইখন আহিছে লগত আমি এইটো ক'ব নোৱাৰিম আমি অকলে আহিছোঁ এইটো জানো সুধি আছে সেই কওক না তিনিখন গাড়ী আমাক কলিয়াবৰৰ মিছাত সোমাইছে বুলি গম পাইছোঁ ইতিমধ্যে আমি এখন গাড়ী ধৰিবলৈ সক্ষম হৈছোঁ তেওঁ ৰেকাপাহাৰ আব্দুল হুছেইন ঘৰত তেওঁ আহিছিলে তেওঁলোকে মানে ঠাই দিছিলে থাকিবলৈ আমি লাচিত সৈন্য ওলাই আহিছোঁ আমি তেওঁলোকক এটাই স্পষ্ট কৰিব বিচাৰিছোঁ তেওঁলোকে আমাৰ কলিয়াবৰত হওক বা আমাৰ অসমত হওক থাকিব নোৱাৰে তেওঁলোকক আমি ওলাই যাবলৈ আমাৰ বীৰ লাচিত সেনাৰ পৰা আমি সকলোৱে তেওঁলোকক সকিয়নি দিছোঁ আগন্তুক তেওঁলোকে আৰু এইটো ভাবিবও নোৱাৰিব আমাৰ অসমৰ পৰা ওলাই যাব লাগিব তেওঁলোক